বিষ্ণুপুৰৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত চৰকাৰক বিদ্যালয়খনতে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। তদুপলক্ষে বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনিল মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ভাষণেৰে সভা শুভাৰম্ভ কৰে ৩ নং দৈলংজাৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কমলাকান্ত দাসে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত চৰকাৰক অসমীয়া ফুলাম গামোচা, জাপি, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে বিদায় শিক্ষকগৰাকীক চিলাৰাই লাইভ ফেচবুক পেজৰ পৰিয়ালৰ তৰফৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় আওচা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদায় শিক্ষকগৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰে চিলাৰাই লাইভ ফেচবুক পেজৰ পৰিচালক তথা সাংবাদিক ৰাজীৱ বৰ্মনে। এই কাৰ্যসূচীত অতিথি হিচাপে অংশগ্ৰহণ কৰে বিজনী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভাপতি মুকুল চন্দ্ৰ ৰায়, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱকুমাৰ বৰ্মন, চিকাজোৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক সিংহ, বিষ্ণুপুৰ সমাজ কল্যাণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেন্দ্ৰ সিংহ, এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষক শম্ভু দত্ত, আলুকুণ্ডা ক্লাষ্টাৰৰ CRCC সনাতন মণ্ডল, জ্যেষ্ঠ ব্যক্তি হৰিচৰণ বিশ্বাসৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সহকাৰী শিক্ষকসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে চন্দ্ৰকান্ত চৰকাৰে বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়তে ছাত্ৰ হিচাপে অধ্যয়ন কৰিছিল, লগতে এইখন বিদ্যালয়তে শিক্ষকৰ পদবী লাভ কৰি দীৰ্ঘদিনে শিক্ষাদান কৰি গৈছিল। দীৰ্ঘদিনীয়া শিক্ষাদানৰ পাছতে একেখন বিদ্যালয়তে শিক্ষকৰ পদবী তথা চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। কিন্তু যিদিনা মই চাৰ্জ বুজাই দিছিল বাইক চলাই যাব পৰা মোৰ অৱস্থা নাছিল। কিমান গৌৰৱ আৰু তেওঁক মাতি নি LPৰ শিক্ষকজনক যেতিয়া প্ৰধানমন্ত্ৰীৰ আসনৰ কাষত বহাই লয়, সেই শিক্ষকজনে কিমান গৌৰৱ বোধ কৰে। গতিকে এইবিলাক বহুত কথা, কাৰণ শ্ৰীকৃষ্ণ, সুদামা এইবিলাকেও গুৰুগৃহত পঢ়িছিল আৰু বহুতেই এই যে অমুকে হেৰি আৰু সেই শিক্ষকবিলাক জীয়াই থাকিব লাগে, কাৰণ এই যিজনে ডিগ্ৰী লৈ আহিলে ইমান ডাঙৰ এটা আসন পালে, পোৱাৰ পিছত সেই ছাৰক গৈ ক'ব পৰাটো তেওঁৰ এটা গৌৰৱৰ কথা যে ছাৰ মই আজি IAS অফিচাৰ নাইবা SP হৈছোঁ, তেতিয়া সেই ছাৰজনে আনন্দ পায়, কাৰণ তেওঁ আনন্দত কান্দি দিব। এনেকুৱা যে মই কিমান ভাল শিকাব পাৰিছোঁ, পৰা নাই সেইটো ডাঙৰ কথা নহয়, যে আজি যে মোৰ শিকোৱা ছাত্ৰজন ইমান ডাঙৰ অফিচাৰ হৈছে, সেইটো বৰ ডাঙৰ গৌৰৱৰ কথা। আৰু অন্যান্য চাকৰিবিলাকত পাব্লিক হেল্থ কোৱা, তুমি ক'ৰবাত DC অফিচত কোৱা, বেলেগ অফিচৰ যিবিলাক এমপ্লয়ী আছে, এই এমপ্লয়ীবিলাকে কি হয়, তেওঁলোকে ৰিটায়াৰ হৈছে নহয়, কালি গুচি গ'ল, সেই টেবুলত বেলেগ বহিলে, বহাৰ পিছত সেইজন আহিলে তাক চিনি নাপায়। কিন্তু আমাৰ হৈছে কি, যিটো চাকৰি বুলি ক'ব নহয়, এইটো হৈছে সমাজ সেৱা। আচলতে আমিতো নিজকে ভাবিছোঁ যে আমাৰ এইটো চাকৰি নহয়, পাব্লিক ছাৰ্ভিচ, জনতাৰ, আমাৰ গাঁৱৰ মানুহৰ আমি ছাত্ৰ ছাত্ৰীক যিটো শিক্ষা দিওঁ তাৰ বিনিময়ত এই মন্দিৰৰূপী পবিত্ৰ শিক্ষানুষ্ঠানত শিক্ষাদান কৰি অজস্ৰজনক জ্ঞানৰ পোহৰ বিলালে, সেয়া নিশ্চয় এক মহৎ কৰ্ম। প্ৰকৃততে জীৱন কৰ্মৰ সমষ্টি মাথোন, কৰ্মইহে সময়ক ধৰি ৰাখিব পাৰে, কৰ্মৰ দ্বাৰাই মানুহে সমাজত নিজ পৰিস্থিতি লাভ কৰে। ডক্টৰ ছাৰকো কৈছোঁ, কিবা বিজি হৈ থাকিলে মই যদি কিবা সহায় কৰি দিব পৰা অৱস্থা আছে, মোক মাত্ৰ ফোন কৰিলে হ'ল। ফোন কৰিলে মই যিকোনো সময়ত মই আহি সেই সহায়খিনি মই কৰিম। আৰু সেই ফোনখিনি মোক ৰাতি কৰিব লাগিব,
কাৰণ গোটেই দিনটো মই ঘৰত কি কৰোঁ, আমাৰ দত্ত ছাৰে অলৰেডি 2 দিন গৈছে, দত্ত ছাৰে দেখাই পাইছে। কাৰণ দিনত মোৰ মোবাইল ক'ত থাকে আৰু মই ক'ত থাকোঁ খবৰ নাথাকে। মোৰ ঘৰত কেইটামান গৰু আছে, সেই গৰু চৰু লৈ সেইবিলাক লৈ মই বিজি হৈ থাকোঁ। বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ত অৱসৰপ্ৰাপ্ত শ্ৰীযুত চন্দ্ৰকান্ত চৰকাৰ মহাশয়ক আমি আনুষ্ঠানিকভাৱে আজি বিদায় দিলোঁ। আৰু তেওঁ 33 বছৰ 2 মাহ এই বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত আছিলে। তো আজি চন্দ্ৰ ছাৰক বিদায় দি আমি SMC পৰিচালনা কমিটি তথা বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহ শিক্ষক, শিক্ষয়িত্ৰীসকলক অৱদানত যৌথভাৱে আমি সুন্দৰকৈ একদম ধামধুমকৈ আজি চন্দ্ৰ ছাৰ চৰকাৰক মই আনুষ্ঠানিকভাৱে বিদায় দিয়া হ'ল। হয়, তাৰমানে এই চন্দ্ৰ ছাৰ এই স্কুলতেই পঢ়া আৰু এই স্কুলতেই শিক্ষকতা জীৱনত মানে অন্ত পেলায়। কিমান বছৰ? 33 বছৰ 2 মাহ।